ডিউটিৰ পৰা আহি কেতিয়াবা ইমানেই ভোক লাগে কি খাওঁ কি নেখাওঁ লাগে। আৰু যিহেতু আমি দুখীয়া শ্ৰেণীৰ মানুহ হয়, আমাৰ ৰেষ্টুৰেণ্টত গৈ খাবলৈ ইমান টকা পইচা নাই কাৰণে আজি বাহিৰত আহি কাম কৰি আছোঁহি। সেইকাৰণে ভাবিলোঁ ৰুমতে কেইটামান পকৰি বনাওঁ। পকৰিখিনি বনাবলৈ মই বেচন, আলু এটা, পিঁয়াজ, ধনিয়া পাত আৰু কেঁচা জলকীয়া কাটি কুটি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এইফালে গাখীৰ 2 পেকেটো আনি ল'লোঁ। আৰু মই বেছিকৈ যিকোনো বস্তু খাবলৈ মন গ'লে মই ৰুমতে বনাওঁ। যিহেতু আগতেও এবাৰ কৈছোঁ আকৌ এবাৰ কওঁ, আমি ইমান ধনী মানুহ নহয়, দুখীয়া মানুহ হয়। ৰেষ্টুৰেণ্টত খাবলৈ আমাৰ ইমান টকা পইচা নাই। বাহিৰত যদি এই পকৰিকেইটা কিনিবলৈ যাওঁ বহুতকেইটাই টকা ল'ব। সেইকাৰণে মই ৰুমতে ছোৱালীজনীক বা মানুহজনক ভালকৈ এনেকৈ বনাই খাওঁ। ডিউটিৰ পৰা আহি বহুতেই কাম কৰিবলগীয়া হয় আমাৰ। আগৰ দিনৰ মানুহে কয় ৰাতি কাপোৰ ধুবলৈ নাপায়, কিন্তু কি কৰিম আমি গোটেই দিনটো ডিউটিত থাকি সময় নাপাওঁ। সেইকাৰণে ৰাতিয়ে কাপোৰকেইটা ধুই দিলোঁ। এইফালে আকৌ আন্দা আৰু আলু দি তৰকাৰী বনালোঁ। ইফালে দালি বনালোঁ, দালিতে কচু দি দিলোঁ। তাৰপাছত